নমস্কাৰ। প্ৰতিদিনে এটা নতুন নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অসমবাসী আৰু আজি মই এটা গুৱাহাটীৰ বিষয়ে আপোনালোকক ক'ম। ভয়ংকৰ কিছুমান কাম চৰকাৰখনে জনহিতৰ অহিতে কাম কৰি আছে। জনহিতৰ কল্যাণে কৰাৰ পৰিৱৰ্তে মানুহৰ অহিতে কাম কৰি আছে। আপোনালোকে সমবায় দোকানৰ কথা গম পায়, যিবিলাক দোকানৰ জৰিয়তে ৰেচন কাৰ্ডত যিবিলাক মানুহে সামগ্ৰী ক্ৰয় কৰে। আজি দিছপুৰ সমষ্টিত প্ৰায় 133 ঘৰ একদম স্থানীয় মুছলমান লোকৰ এই নামবিলাক কৰ্তন কৰিবৰ কাৰণে ইনষ্ট্ৰাকশ্যন আহিছে। মই লাইভৰ তলত নামবিলাক দি দিম, আপোনালোকে তাত নামবিলাক চাব যে এইবিলাক দোকানৰ পৰা মানুহবিলাকৰ আমি স্থানীয় যিসকল মুছলমান মানুহ তেওঁলোকৰ নাম ডিলিট কৰিবলৈ কোৱা হৈছে আৰু তাত তেওঁলোকে যেনেকৈ ভোটৰ লিষ্টত ভ্ৰাম্যমান লোকৰ নাম ভৰোৱা হৈছে তেনেকৈ বাহিৰৰ পৰা অহা মানুহবিলাকক এই কাৰ্ডৰ জৰিয়তে তেওঁলোকক ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। এতিয়া কথাটো হ'ল যে নতুনকৈ যিবিলাক ৰেচন কাৰ্ডত বা সমবায় দোকানৰ পৰা সামগ্ৰী লৈ থকা যিসকল মানুহ তেওঁলোক হৈছে আমাৰ দিছপুৰ সমষ্টিৰ ভিতৰৰ হাতীগাঁৱৰ আশে পাশে ঘোঁৰামৰা চন্দননগৰ এনেকৈ যিবিলাক এৰিয়াৰ মানুহে আজি স্থানীয় মানুহ, এইবিলাক কোনো বহিৰাজ্যৰ মানুহ নহয়, এইবিলাক বিদেশী মানুহ নহয়, একেবাৰে স্থানীয় তেওঁলোকৰ আজু কাকা আদি কৰি গোটেই পূৰ্বপুৰুষ তেওঁলোকে অসমৰে মানুহ। গতিকে তেওঁলোকক বাছি বাছি নামবিলাক আজি ডিলিট কৰিবলৈ সমবায়ৰ দোকানবিলাকলৈ ইনষ্ট্ৰাকশ্যন আনঅফিচিয়েলি আহিছে, কিন্তু এই নামবিলাক তেওঁলোকে দি দিছে। গতিকে এনেকৈ যদি অসমখন চলাব বিচাৰিছে, ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হৈছে, ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা হৈছে আৰু এনেকৈ যদি গৈ থাকে অসমৰ অৱস্থা কিন্তু বহুত বেয়ালৈ গৈ আছে। মই বিশেষভাৱে প্ৰেছমিটৰ জৰিয়তে মই গোটেই কথাখিনি ক'ম, কিন্তু আজি লাইভৰ জৰিয়তে এই কথাটো মই উনুকিয়াই ৰাখিলোঁ। ৰাইজ সজাগ হ'বৰ হ'ল। চৰকাৰে অতি কৌশলগতভাৱে ভোট চুৰিৰ লগতে বহিৰাজ্যৰ মানুহক ৰেচন কাৰ্ডতো অন্তৰ্ভুক্তি কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে, অচিৰেই কিন্তু অসমত অসমীয়াই যদি অসমীয়াৰ কথাখিনি চিন্তা নকৰে, অসমক এওঁলোকে বাংলাদেশী আৰু মিয়াৰ কথা কৈ গোটেই অসমখন কিন্তু এই বহিৰাজ্যৰ হিন্দী বলয়ৰ হাতত এওঁলোকে অসমখন চমজাই দিবলৈ গৈ আছে। ইতিমধ্যে মাতি দিছে, এতিয়া তেওঁলোকে ৰেচন কাৰ্ডলৈ গৈছে, ইতিমধ্যে ভোটাৰ লিষ্টত সন্নিৱিষ্ট হৈছে। আজি আমি প্ৰেছ মিটতো কৈছোঁ যে বিভিন্ন জেগাত ভোটাৰ লিষ্টত আজি আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া তেওঁৰ নিজৰ জেগাটো আপোনালোকে দেখিছে। আমাৰ গুৱাহাটীতো তেনেকুৱা অৱস্থা হৈছে। অতি পৰিকল্পিতভাৱে হিন্দী বলয়ে আগ্ৰাসন এটা এনেকুৱাকৈ কৰিছে যাতে তেওঁলোকে সকলোতে আগ্ৰাসন কৰি অসমতে অসমীয়াক নিশকতীয়া আৰু ভগনীয়া কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে। সমবায়ৰ যিসকল দোকানী আছে তেওঁলোকৰ হাতত উপায় নাই, কাৰণ তেওঁলোকে মাহটোত প্ৰায় 3000 মান টকা প্ৰফিট পায়। গতিকে তেওঁলোকৰ হাততো উপায় নাই। এইকণ পইচাৰ কাৰণে তেওঁলোকে পৰিয়ালটো চলাই আছে, তাৰ লগতে সৰু সুৰা কিবা ব্যৱসায় কৰি ঘৰখন যেনে তেনে পোহপালন দি আছে। তেওঁলোকৰ হাতত উপায় নাই, কিন্তু তেওঁলোকলৈ যিটো ইনষ্ট্ৰাকশ্যন গৈছে আনঅফিচিয়েলি, এইটো ভয়ংকৰ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে। এফালে তেওঁলোকে ভোট চুৰ কৰি ভোটাৰ লিষ্টত অসমৰ স্থানীয় লোকক জীৱিত ব্যক্তিক মৃত বুলি কৈ কৰ্তন কৰিছে আৰু এতিয়া ৰেচন কাৰ্ডৰ জৰিয়তে ৰেচন কাৰ্ডতো তেওঁলোকক নাম অন্তৰ্ভুক্তিক এক ষড়যন্ত্ৰত লিপ্ত হৈছে। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, অসমখনক আৰু ইমান ৰাম ঠগন নিদিব। অসম ইতিমধ্যে আপোনালোকে বহিৰাজ্যৰ বনিয়া হাতত এফালৰ পৰা চমজাইছে, পানী দৰত অসমৰ মাটি দিছে, ৰেচন কাৰ্ডতো অসমৰ স্থানীয় লোকসকলক কেৱল মুছলমান বুলি সজাই আপোনালোকে এইটো যাতে যিটো অপকৰ্ম কৰিবলৈ গৈ আছে, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা, গঢ়িত কথা। মই অসমৰ ৰাইজক এটা কথাই কৈছোঁ, চৌদিশে অসমক এনেকুৱা এখন জালত তেওঁলোকে আগুৰি ধৰিছে। শিক্ষা শেষ, স্কুলবিলাক বন্ধ হৈছে, হিন্দী বলয়ৰ হাতত অসমখন চমজাই দিছে। ৰাইজ আপোনালোক সজাগ হোৱাৰ সময় হ'ল। মই কেৱল মাত্ৰ আপোনালোকক দিছপুৰ সমষ্টিৰ 133টা নে 135টা ফেমিলি যাক কৰ্তন কৰিবৰ কাৰণে নাম চিলেক্ট কৰি ফোন নাম্বাৰ দি চৰকাৰে সমবায় লোকসকললৈ নিৰ্দেশ দিছে। মই গোটেইখিনি লাইভত কমেণ্টত দি দিম, আপোনালোকে সজাগ হওক। এই পৰ্যায় যি আৰম্ভ হৈছে, এবাৰ যদি গোটেই হিন্দী বলয়ে আগ্ৰাসন কৰে, ভয়ংকৰ পৰিস্থিতিত অসম যাব, য'ত কাৰ্বি আংলঙত অসমীয়া গো বেক কৈছে। আপোনালোকে চাই থাকক, অসমীয়া কাৰ্বি আংলং নহয়,
অসমীয়া দিছপুৰতো গো বেক কৰিব, এওঁলোকে অসমীয়া উজনিতো গো বেক কৰাব, অসমীয়া এনেকেই কৰিব। আৰু কিছুমান ধেপাধৰা চৰকাৰী পৃষ্ঠপোষকতাত কিছুমান ভেৰনীয়া মানুহক জয় আই অসম বুলি কৈ তেওঁলোকে যিবিলাক কথা কয়, মই তেওঁলোককো অসমীয়াগিৰি কৰা, ডুপ্লিকেট অসমীয়াগিৰি কৰা সকলোকে কৈছো, আপোনালোকে এইবিলাক চকু দিয়ক। যেনেকে কাৰ্বি আংলঙত অসমীয়া গো বেক কৰোঁতে কিন্তু আপোনালোক নগ'ল, ঢিঙত ঠিকেই যায়, কাৰ্বি আংলঙত কিন্তু আপোনালোকে যাব নোৱাৰিলে। আমি কৈছো অসমৰ অহিত চিন্তা কৰা, আৰু অসমৰ অহিত চিন্তা কৰা চৰকাৰী পৃষ্ঠপোষকতাত থকা কোনো সংগঠনে একচুৱেলি অসমক ভাল নাপায়। এইবিলাক অসমৰ চৰকাৰৰ পৃষ্ঠপোষকতাৰ একোজন মানে তথাকথিত নেতা। মই তেওঁলোকক এটা কথাই কৈছো যে ভোট চুৰিৰ ক্ষেত্ৰত আপোনালোকেও মাত দিয়ক। প্ৰত্যেকটো জেগাই জেগাই ভোটত নাম সোমাইছে, ৰেচন কাৰ্ডত বহিৰাজ্যৰ লোকৰ আগ্ৰাসন চলিছে। এই কথাবিলাক অসমৰ ৰাইজে বুজি পাব বুলি মই কথাটো অনুকিয়াই ৰাখিলো। কমেণ্টত মই লিষ্টখন দি দিম, চাব, ত্ৰাহি ত্ৰাহি দেখিব যে স্থানীয় লোকক কেনেকে চৰকাৰে ষড়যন্ত্ৰ কৰি এই ৰেচন কাৰ্ডৰ পৰা নাম ডিলিট কৰি বহিৰাজ্যৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰিব বিচাৰিছে। ইয়াক ভয়ংকৰ তথ্য মই আপোনালোকলৈ দি দিছো, আৰু এই কথাখিনি আপোনালোকক সজাগ আৰু সাৱধান হ'বৰ কাৰণে আহ্বান জনালো। ধন্যবাদ, শুভৰাত্ৰি।